ওচৰত হৰটেভেন নামৰ ফেক্টৰী এটাত মোৰ ভাইটিয়ে কাম কৰি আছিল। কাম কৰি থকা অৱস্থাত তেওঁ 14 তাৰিখে মাছুম গগৈ নামৰ ল'ৰাজনৰ লগত স্কুটিত ফুৰিবলৈ যাওঁ বুলি কৈ থৈ গৈছিল ফেক্টৰীত মালিকক। তাৰপিছত তেওঁ 14 তাৰিখৰ পৰা নিৰুদ্দেশ হৈ আছিল। নিৰুদ্দেশ হোৱাৰ পাছত আমি ফোনাফোনি কৰাৰ পাছতো নোপোৱাৰ পাছত আমি তিনিচুকীয়া আৰক্ষী থানাৰ ওচৰত সহায় ল'বলগীয়া হ'ল। তাৰপিছত সহায় লোৱাৰ পাছত নিউজৰ সহায়ত আমি জানিব পাৰিছোঁ যে তেওঁ 15 তাৰিখৰ দিনাখন এটা মৃত পোৱা গৈছে বুলি কৈছে। মৃতটো ফটো দেখুওৱাৰ পাছত আমি হয় সেইজনেই মোৰ ভাইটি। আৰু তিনিচুকীয়া থানাত এটাই কথা ক'ম যে তেওঁলোকে বিচাৰটো কৰি দিয়ে যেন আমাক। তোমাৰ ভাইটিৰ নাম কি আছিল? মোৰ ভাইটিৰ নাম ৰাজ লাচিত আছিল। বয়স 21 আছিল। আচ্ছা, কিমান দিনৰ পৰা তিনিচুকীয়াত আছিলে? তেওঁ কিমান দিনৰ পৰা আছিল সেইটো কথা গম নাপাওঁ। কিমান দিনৰ পৰা ইয়াত কাম কৰি আছিলে? 4 মাহ হ'ল। 4 মাহ। 4 মাহ। অৰিজিনেল ঘৰ কোন জেগাত? অৰিজিনেল ঘৰ আপোনাৰ বকতা 2 নং কুঁৱগাঁৱত। আচ্ছা, ইয়ালৈ কোনে আনিছিলে তেখেতক কাম কৰিবলৈ? যিজন মাছুম গগৈ নামৰ ল'ৰা তেওঁৱে আনিছিলে। মাছুম গগৈ আপোনাৰ ফেক্টৰীৰ ভিতৰতে থাকে। কেতিয়াবা তেওঁ ঘৰত যায়, তাৰ লগতে যায়। ঘৰ ক'ত জানা নেকি মাছুম গগৈ? ঘৰটো বিশেষ মই এনেকুৱা জেগাডোখৰ চিনি নাপাওঁ বাৰু। গৈছোঁ খালি তেওঁলোকৰ ঘৰতে। তোমাৰ ভাইটি নিৰুদ্দেশ হৈ আছিলে, তাৰপিছত মালিকৰ লগত যোগাযোগ কৰিছিলে নেকি? হয়, মোক মালিকে জনাইছিলে যে ৰাজ ঘৰত গ'ল বুলি। তাৰপিছত মই তেওঁৰ বায়েকক ফোন কৰিলোঁ। বায়েকক কোৱাৰ পিছত বায়েকে নাই বুলি কোৱাৰ পাছত মই তেওঁ ককায়েকক খবৰ কৰিলোঁ। ককায়েকো নাই বুলি কোৱাৰ পিছত আমি থানাত ফেক্টৰীৰ ভিতৰত আমি খবৰ কৰিছোঁ। ফেক্টৰীৰ ভিতৰত নাই বুলি কোৱাৰ পিছত আমি থানাত এই যে মাছৰুম গগৈ ক'লা নহয় জানো, এই গোটেইখিনি যিমান কাণ্ড হৈছে যে তেওঁলোক বা তেওঁৰ মালিক জড়িত আছে বুলি ভাবা নেকি? মালিক জড়িত নাই, এইটো কথাত মালিক জড়িত নাই। গোটেই সবিশেষটো মাছুম গগৈয়ে কৰিছে। না মালিকে জানে নেকি মানে মাছৰুম গগৈ যে এনেকুৱা কিবা হ'ল বুলি বা তোমাৰ ভাইটিৰ লগত তেনেকুৱা কিবা হ'ল? নাই, সেইটো কথা নাজানে মালিকে। মালিকক কেতিয়া জনোৱা হ'ল নাই? মালিকক জনোৱা হ'ল। মালিক আহিছে নে? আহিছে মালিক আহিছে। 14 তাৰিখে আপোনাৰ যিটো এতিয়া কেছটো হৈছে, কি কেছ হৈছে? এইটো ৰাজ আৰু মাছুম ইয়াত আছিলে, পলাই দিলে। আৰু ৰাজ দুজন ল'ৰা মানে নাইকিয়া হৈছে। তাৰপৰা 14 তাৰিখে ৰাতিপুৱা আপোনাৰ 5টামান যাতে যাব ওলালে, মানে ৰাজ আৰু মাছুমৰ ঘৰত 2জনে যাব ওলালে। মোৰ মিস্ত্ৰীয়ে ক'লে যে তই এটা কাম কৰ, তহঁতি এতিয়া নাযাবি, মালিকক আহিব দে, তাৰপিছত মালিক আহিলে তহঁতি যাবিগৈ। কেইটা বজাত গ'ল? ৰ'ব মানে তাহাঁতি তাৰপিছত ৰ'লে। তাৰপৰা মই ঠিক 8টামান বজাত আহিলোঁ। পাৰফেক্ট টাইমটো 7:30 বা 8টা বা 8:30ও হ'ব পাৰে। বিহুৰ দিনাখন আছিলে, অকণ দেৰিকৈ আহিছোঁ দেই। তাৰপৰা আহিলে, মই আহিলোঁ, চাৰ্টাৰ উঠালোঁ, দোকানত মই সোমাইছোঁৱে। তাহাঁতি মাছুম ওলাই আহিলে বেটেৰীৰ পৰা, আৰু পিছত ৰাজ আহিলে। মাছুমে আহি পেলাই মোক কৈছে, দাদা মই ৰাজক লৈ গৈছোঁ মোৰ ঘৰত বিহু খাবলৈ। এইটোৱে ক'লে আৰু মই ৰাজক লৈ গৈছোঁ বিহু খাবলৈ। তাৰপিছত মই ক'লোঁ তহঁতি গধূলি জল্দি আহি যাবি, আজি ফেক্টৰী বন্ধ আছে, কাইলৈ তোৰ বেছি কাম হ'ব, গতিকে গধূলি জল্দি আহি যাবি। যা বাৰু, ভালকৈ আহিবি। সেইখিনি।